Good afternoon, my dear students. Today I will explain exercise revision 4, question number 2. Factorize. Factorize means multiply হিসাবত express কৰিব লাগে। 1 number question to দিয়া আছে 1 number question 4a square plus 8a cube. ইয়াৰ পৰা আমি 4a square plus 8a cube ইয়াৰ পৰা আমি হাইয়েষ্ট নাম্বাৰ 4 কমন আনব পাৰো 4 কমন ইয়াতে a স্কয়ার আছে ইয়াতে a কিউব আছে আমি a স্কয়ার কমন লব পাৰো a স্কয়ার তো কমন ললো 4 গল a স্কয়ার গল ইয়াতে 1 থাকিব 1 প্লাস 4 দি 8 ক ডিভাইড কৰি দিয়া 4 2 জাৰ 8 2 ইয়াতে a কিউব আছিল a স্কয়ার গল সো ইয়াতে a থাকব এইটো হ'ব তোমালোকৰ आंसर 4 square whole 1 plus twice. Next 2 number question given. 2 number question given. 7x square y 7x square y minus 2 number question given 7x square y minus 21xy square. First time তোমালোকে চাব লাগিব কি কমন আহে 7 আৰু 21 ৰ পৰা 7 কমন আহিব ইয়াত x দুটা আছে ইয়াত x এটা আছে এটা কমন লব পাৰি ইয়াত y এটা আছে ইয়াত y দুটা আছে y এটা কমন লব পাৰি আমি এনেকৈ কৰিম 7 আৰু 21 ৰ পৰা 7 কমন আহিব x দুটা আছে x এটা আছে এটা x কমন আহিব y এটা আছে y দুটা আছে এটা y কমন আহিব ব্র্যাকেট 7 টু গল x দুটাৰ পৰা এটা গল y গল x দুটাৰ পৰা এটা গল এটা x থাকি যাব মাইনাস 7 দি 21 ক ডিভাইড কৰি দিয়া 7 3 জাৰ 21 3 x তো গুছি গল y দুটাৰ পৰা এটা গুছি গল এটা y থাকিব so this one our answer লিখা তোমালোকে next 3 number question to লিখিম ইয়াতে কৰি দিছো 3 number 3 number question to দিয়া আছে a square bc plus a b square c plus a b c square তোমালোকে চাবা কি কমন আনিব পাৰি ইয়াৰে পৰা ইয়াতে a দুটা আছে ইয়াতে a এটা আছে ইয়াতে a এটা আছে এটা a কমন আনিব পাৰি ইয়াতে b এটা আছে ইয়াতে b দুটা আছে ইয়াতে b এটা আছে এটা b কমন লব পাৰি ইয়াতে c এটা আছে ইয়াতে c এটা আছে ইয়াতে c দুটা আছে এটা c কমন লব পাৰি ব্র্যাকেট a দুটাৰ পৰা এটা গল এটা a থাকি যাব bc গুছি গল bc নাথাকে ইয়াত আৰু প্লাস a গুছি গল b দুটাৰ পৰা এটা গুছি গল এটা থাকি যাব আৰু c টো আউট হৈ গৈছে নেক্সট প্লাস a টো আউট হৈছে b টো আউট হৈছে c দুটাৰ পৰা এটা আউট হৈছে c এটা থাকি যাব so this one our answer লিখিলা
নেক্সট 4টো কৰিম নেক্সট 4 question number 4 given a cube minus a square b square a cube minus a square b square ফাৰ্ষ্ট টাইম তোমালোকে চাই লোৱা ইয়াতে a তিনটা আছে ইয়াতে a দুটা আছে আমি a দুটা কমন ল'ব পাৰো a দুটা কমন ললো a স্কয়াৰ কমন ললো ইয়াতে b দুটা আছে বাট ইয়াতে b নাই কমন নাহে সো a তিনটাৰ পৰা দুটা a গুচি গ'ল ইয়াতে এটাই থাকি যাব a মাইনাস a দুটা গুচি গৈছে b দুটা আছে ইয়াতে b দুটা লিখি দিয়া এটো হ'ব आंसर a স্কয়াৰ হ'ল a minus b স্কয়াৰ 2 number question completed next 3 number কৰিম next 3 number question কৰিম এখানে লিখি লোৱা এটা মই মুছি দিম question number 3 question number 3 চাৰিটা কান টার্মস দিয়া আছে first number question x square plus xy plus 6x plus 6y question to dia ase x square plus xy plus 6x plus 6y আমি দুটা কান কমন লম ইয়াৰ পৰা কমন লম আৰু ইয়াৰ পৰা কমন লম ইয়াতে x দুটা আছে ইয়াতে x এটা আছে এটা x কমন আহি যাব তাৰ পিছত নাহে আৰু কমন ইয়াতে x দুটাৰ পৰা এটা x বাহিৰ হৈ গল এটা x থাকিব প্লাস x বাহিৰ হল y থাকি যাব প্লাস ইয়াতে আছে তোমাৰ 6x plus 6y 6 টো কমন আহিব 6 কমন ইয়াত থাকিব x যেটা আমি ব্র্যাকেট ক্লোজ কৰি দিম তেটা এই সিম্বলটো দি এই সিম্বলটোক মাল্টিপ্লাই হৈ যায় প্লাসে প্লাসে প্লাস 6 টো গৈছে এটা y থাকিব y এটা লিখি যোৱা এইটো x plus y এইটো x plus y কমন x plus y কমন থাকি যাব কি x plus 6 x plus 6 আমি এই বস্তুখিনিক এনেদৰে এক্সপ্ৰেস কৰিব পাৰো মানে মাল্টিপ্লাই হিচাপত এক্সপ্ৰেস কৰিলো যেহেতু ফ্যাক্টৰাইজ কৈছে ফ্যাক্টৰাইজ মিন্স মাল্টিপ্লাই হিচাপত এক্সপ্ৰেস কৰিব লাগে next question given xy plus x plus y plus 1 2 number question 2 number question xy plus x plus y plus 1 xy plus x plus y plus 1 চাৰিটা টার্মস আছে এই একটা টার্মস বুলি কয় xy এটা টার্মস এইটো এটা টার্মস এইটো এটা টার্মস এইটো এটা টার্মস টোটাল টার্মস 4 টার্মস আৰু গোটেইখিনিক এক্সপ্ৰেশন বুলি কয় আমি দুটা কান কমন লম ইয়াৰে পৰা আৰু ইয়াৰে পৰা ইয়াতে x আছে ইয়াতো x আছে এটা x কমন লব পাৰি কমন ললো তাৰ পিছত ইয়াত y থাকিব প্লাস ইয়াতে 1 থাকি যাব x তো গল যে প্লাস y plus 1 ৰ পৰা কি কমন আহিব we know that 1 is a factor of every number so we can take common 1 1 কমন ললো তাৰ পিছত থাকি যাব y এটো সিম্বল দে এটো সিম্বলক মাল্টিপ্লাই হ'ব যেটা ব্র্যাকেটে আমি ক্লোজ কৰি দাও প্লাসে প্লাসে প্লাস 1 এটা লিখা y plus 1 take common থাকি যাব x plus 1 x plus 1
এইটো হ'ব এনসাৰ লিখি লোৱা এতিয়া মই মুছি দিম ইয়াত চাৰিটা কুৱেশ্যন দিয়া আছে 3 নম্বৰৰ 3 number 3 24 x square y plus 12 x square minus 12 xy minus 6x চাবা চাৰিটা টাৰ্মছ দিয়া আছে দুটা দুটা এখন কমন ল'ব পাৰি 24 আৰু 12 highest common factor 12 24 and 12 highest common factor 12 12 টো আমি কমন ল'ব পাৰিম 12 টো কমন আনিলো ইয়াতে x দুটা আছে ইয়াতে x দুটা আছে x দুটাটো কমন আহি যাব x দুটা কমন আহি যাব তাৰ পিছত ইয়াত y আছে ইয়াত y নাহে নাই গতিকে কমন নাহে ব্র্যাকেট ক্লোজ কৰি দিয়া 12 এদি 24 ক ডিভাইড কৰা 12 2 জাৰ 24 2 আহিব x স্কয়াৰ টো গল y টো থাকি যাব প্লাস 12 টো গল x স্কয়াৰ টো গল ইয়াতে 1 থাকি যাব 1 মাইনাস 12 আৰু 6 ৰ হাইয়েস্ট কমন ফ্যাক্টৰ 6 6 টো কমন আহিব 6 টো কমন লোৱা ইয়াত এটা x আছে ইয়াতো এটা x আছে সো এটা x কমন লোৱা এটা x আমি কমন ললো এতিয়া 6 এৰে 12 ক ডিভাইড কৰিলে 2 টাইমছ 6 2 জাৰ 12 2 টাইমছ ইয়াৰ পৰা x টো গুছি গৈছে y আছে y লিখা মই অলপ আগতে কৈছো যেতিয়া আমি ব্র্যাকেট দিম তেতিয়া আমি ব্র্যাকেটটো ক্লোজ কৰিম তেতিয়া এই মাইনাস এদি এই সিম্বলটো মাল্টিপ্লাই হৈ যাব মাইনাস মাইনাস প্লাস হৈ যাব প্লাস 6x টো গৈছে তেতিয়া হলে এইটো ইয়াত 1 থাকি যাব 1 থাকি যাব এটা চাবা এইটো যিমান হয় এইটো হিমান হ'ব লাগে ইয়াতে আছে তোমালোকৰ টুৱাইস y প্লাস 1 ইয়াতে টুৱাইস y প্লাস 1 আছে সো টুৱাইস y প্লাস 1 টো কমন ল'ব পাৰি we can take common টুৱাইস y প্লাস 1 টুৱাইস y প্লাস 1 কমন এটা থাকিব 12x স্কয়াৰ 12x স্কয়াৰ minus 6x এইটো 12x স্কয়াৰ minus 6x এতিয়া চোৱা তোমালোকে ইয়াৰে পৰাটো একো কমন ল'ব নোৱাৰি ইয়াৰে পৰা কিন্তু কমন ল'ব পাৰি ইয়াতে 12 আছে ইয়াতে 6 আছে আমি 12 আৰু 6 ৰ পৰা হাইয়েস্ট কমন ফ্যাক্টৰ 6 ল'ব পাৰো কমন আৰু ইয়াত x দুটা আছে x এটা আছে এটা x কমন ল'ব পাৰি যোগকেল টুৱাইস y প্লাস 1 এইটো আমি লিখিব পাৰো 12 আৰু 6 ৰ পৰা আমি 6 কমন লম x স্কয়াৰ আৰু x ৰ পৰা x এটা কমন লম এটা চাবা 6 এৰে 12 ক ডিভাইড কৰা 6 এৰে 12 ক ডিভাইড কৰিলে 2 টাইমছ 6 2 জাৰ 12 2 x দুটা আছে ইয়াতে এটা x কমন গল এটা x থাকি যাব মাইনাস ইয়াতে 6x আছে 6x টো গৈছে ইয়াতে 1 থাকি যাব সো এইটো হ'ব আমাৰ आंसर 6x টো আগৰ পিনে আনি যাব পাৰি 6 টো আকৌ ভাঙি দিব পাৰি 2 into 3 2 multiply 3 multiply x whole twice y plus 1 twice x minus 1 এইটো হ'ব আমাৰ आंसर एक फैक्टराइज मीन्स मल्टीप्लाई हिसाबत एक्सप्रेस কৰিব পাৰি 6x তো আমি লিখি দিলো 2 into 3 into x এনেকৈ লিখি দিলো তোমালোকে লিখি লোৱা এতিয়া নাম্বার 4 টো কৰিম মই এখিনি লিখি লোৱা লিখি লোৱা
এটা 3 নাম্বার মই 4 করে দিম 3 নাম্বারও 4 টু করে দিম 4 টু দিয়া আছে z minus 7 z minus 7 plus 7xy plus 7xy minus xyz minus xyz আমি কমন লম ইকুয়াল z minus 7 এর পৰা 1 কমন লোৱা 1 কমন আহি যাব ইয়াত থাকিব z minus 7 প্লাস ইয়াতে 7 আছে ইয়াতে তো নাই 7 ইয়াতে x আছে ইয়াতে x আছে x তো কমন লোৱা ইয়াতে y আছে ইয়াতে y আছে y তো কমন লোৱা এটা কি থাকি যাব ইয়াতে 7 তো থাকি যাব আৰু যেতিয়া ব্র্যাকেট দিয়া হয় এই প্লাস সিম্বলটো দি ইয়াকে মাল্টিপ্লাই হ'ব প্লাসে মাইনাসে মাইনাস xy কমন গৈছে সো z তো থাকি যাব এইটো এটা আমি লিখিম ইয়াতে আছে তোমালোকৰ z minus 7 আৰু ইয়াতে 7 minus z আছে ইয়াৰ পৰা আমি কমন ল'ব নোৱাৰো আমি কি কৰিম 7 minus z টোক আমি z minus 7 কৰিব পাৰো এতিয়া সিম্বলটো বদলি যাব প্লাস টু মাইনাস হৈ যাব এইটো চাবাচোন তোমালোক এইটো মই তোমালোকৰ সুবিধাৰ কাৰণে মই দি দিছো a minus b a minus b টোক আমি b minus a কৰিব লাগে কৰি দিছো b minus c কিন্তু এনেকৈ লিখিলে হ'ব নেকি ইয়াত b টো মাইনাস আছে কিন্তু ইয়াতে b টো প্লাস আছে ইয়াতে a টো প্লাস আছে ইয়াতে a টো মাইনাস আছে সো আমাৰ মিলা নাই তেতিয়া আমি কি কৰিব লাগে মিলাৰ কাৰণে আমি কি কৰিব লাগে ব্র্যাকেট দি পেলাই ইয়াত মাইনাস দিব লাগিব তেতিয়া মাইনাস a প্লাস a মাইনাস b হ'ব আকৌ মাইনাস a প্লাস a হৈ যাব এটা মিলি গৈছে সিমিলারলি 7 minus z টো 7 minus z টো আমি z minus 7 কৰিম তেতিয়া আগত মাইনাস সিম্বল আহিব মাইনাস আৰু প্লাস মাল্টিপ্লাই হলে মাইনাস প্লাস মাইনাস হৈ যাব এটো আমি লিখিম 1 হোল z minus 7 আৰু এটো z minus 7 কৰিম মাইনাস মাইনাস প্লাস মাইনাস হ'ব xy হোল z minus 7 এটা লিখা z minus 7 কমন ল'ব পাৰি z minus 7 টো কমন ললো থাকি যাব কি 1 minus xy 1 minus xy এইটো হ'ব আমাৰ এনসার এইটো যিমান হয় এইটো হিমান হ'ব লাগিব তেতিয়াহে কমন ল'ব পাৰিম এনে নোৱাৰে কিন্তু এটা নেক্সট 4 নাম্বাৰটো গল সো 3 কমপ্লিটেড নেক্সট 4 কৰিম এটো লিখিলা মুছি দিম মই মুছি দিছো নাম্বার 4 এক্সপ্রেস ইন ফ্যাক্টরস ফ্যাক্টরসত এক্সপ্রেস কৰিব লাগে নাম্বার 1 টো দিয়া আছে फोर एक्स स्क्वायर प्लस 12x प्लस 9 আমি কি কৰিম 4x স্কয়ার টুক x স্কয়ার a স্কয়ার কৰিম আৰু 9 টুক b স্কয়ার কৰিম আৰু এইটো টুৱাইস ab কৰিলাম এইটো কি কেনে কিয় কৰিব পাৰি না কয় যদি a স্কয়ার আৰু b স্কয়ার টো স্কয়ার নাম্বার হয় তেতিয়া কৰিব পাৰি আৰু a স্কয়ার আৰু b স্কয়ার যদি স্কয়ার নাম্বার নাথাকে তেতিয়া স্প্লিট দা মিডল টার্মছত কৰিব পাৰি এইটো আমি স্প্লিট দা মিডল টার্মছত নকৰো এইটো কৰিম যেহেতু 4x স্কয়ার ইজ এ স্কয়ার নাম্বার and 9 is also square number so আমি a plus b whole square নাইবা a minus b whole square ফর্মুলাত ভাঙি দিব লাগিব ইয়াত twice ab টো প্লাসত আছে so এটো a plus b whole square ভাঙিব লাগিব এটো আমি লিখিম 4x square মানে লিখিম twice x whole square plus 9 মানে লিখিম 3 square 3 square মানে 9 আর এই সিম্বল প্লাস আছে প্লাস থাকলে প্লাস দিম মাইনাস থাকলে মাইনাস দিম প্লাস টুৱাইস ab a ভ্যালু টুৱাইস x হ'ব আৰু b ভ্যালু
3 হ'ব তোমালোকে যদি এইখিনি যদি মাল্টিপ্লাই কৰবা এইখিনি যদি তোমালোকে মাল্টিপ্লাই কৰা এই মিডিল টাৰ্মছটোৱে পাবা 2 2 জাৰ 4 4 3 জাৰ 12 এক্সে পাই যাবা এটা লিখি দিয়া a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার মানে আমি কি লিখিব পাৰো a প্লাস b হোল স্কয়ার ফৰ্মুলাত আনিব পাৰি a মানে হ'ব টুৱাইস x আৰু b মানে হ'ব 3 so we can write টুৱাইস x plus 3 whole square টুৱাইস x plus 3 কেইটা আছে দুটা আছে যেহেতু আমাক ফ্যাক্টৰছত এক্সপ্ৰেছ কৰিব দিছে গতিকে এটো প্ৰডাক্ট হিচাপত এক্সপ্ৰেছ কৰিব লাগিব এইটো এনেকৈ লিখিম টুৱাইস x plus 3 into টুৱাইস x plus 3 এইটো হ'ব আমাৰ এনসার এইখিনিৰ পৰা আমি এইখিনি এনসার পাওঁ এইটো স্প্লিট দ্য মিডল টাৰ্মছতো কৰিব পাৰি কিন্তু আমি নকৰো যেহেতু স্কয়াৰত আমাৰ বেছি ইজি হয় এইটো স্কয়াৰ আৰু এইটো যদি স্কয়াৰ দিয়া থাকে তেতিয়া আমি স্কয়াৰিং ফৰ্মুলাতে কৰি দিম এইটো লিখি লোৱা নেক্সট 2 নাম্বাৰ 2 নাম্বাৰটো মই ইয়াতে দি দিছো 2 নাম্বাৰটো দিয়া আছে 25m square plus 30m plus 9 এইটো সেম 25m square to 5m whole square কৰিব পাৰি আৰু 9 to 3 square কৰিব পাৰি আৰু এইটো প্লাস টুৱাইস ab কৰি দিব পাৰি আমি এনেকৈ লিখিম 25m square means 5m whole square plus 9 means 3 square plus twice ab a value 5m and b value 3 এইখিনি যদি মাল্টিপ্লাই কৰা 5 to the 10 10 to the 30 m পাই যাবা এইটো আমি স্কয়ারিং ফর্মুলাত ভাঙি দিলো এটা আমি কি লিখিব পাৰো a square plus twice ab plus b square a plus b whole square লিখিব পাৰি a value 5m and b value 3 so we can write 5m plus 3 whole square আমি এটা মাল্টিপ্লাইড এক্সপ্রেস কৰিম 5m plus 3 into 5m plus 3 this one our answer লিখি লো 1 to মই মুছি দিছো 4 number 3 4 number 3 দিছে x square minus 10x plus 25 x square minus 10x plus 25 এইটো আমি লিখিব পাৰো এইটো আমি স্প্লিট দা মিডল টার্মছত নিলিখো কারণ এইটো স্কয়ার নাম্বার এইটো স্কয়ার নাম্বার এইটো x স্কয়ার কৰি দিয়া x স্কয়ার প্লাস 25 to 5 স্কয়ার কৰি দিব পাৰি 5 স্কয়ার মাইনাস এটা সিম্বলটো কিন্তু মাইনাস আছে আগতে প্লাস আছিল ইয়াতে মাইনাস দিবা মাইনাস থাকিলে মাইনাস দিবা মাইনাস টুৱাইস ab a ভ্যালু x হ'ব আৰু b ভ্যালু 5 হ'ব এইখিনি যদি মাল্টিপ্লাই কৰা 5 to the 10x এ পাবা এইটো পাবা এটা ইয়াৰ এটা ফর্মুলা আছে a square minus twice ab plus b square মানে আমি কি লিখিব পাৰো a minus b whole square লিখিব পাৰো a মানে হ'ব x আৰু b মানে হ'ব 5 মাত্ৰ সিম্বলটো মিডলত -2 হৈ যাব x minus 5 whole square এটা x minus 5 কিমানটা আছে 2টা আছে ভাঙি দিয়া x minus 5 into x minus 5 এইটো হ'ব আমাৰ এনসার a square আৰু b square যদি স্কয়াৰত দিয়া থাকে তেতিয়া স্কয়ারিং ফর্মুলাত কৰি দিবা আৰু b square টো সদায় প্লাসত থাকিব লাগিব এই b square টো সদায় প্লাসত থাকিব লাগিব মাইনাসত থাকিলে কিন্তু ফর্মুলাত নাহিব স্প্লিট দা মিডল টার্মছত কৰি দিব লাগিব এটা নাম্বার 4 টো মই কৰি দিম 4 number 4 দিয়া আছে
121 b square minus 88 bc plus 16 c square. এইটো তোমাৰ স্কোয়ার আৰু বি স্কোয়ার দুটা স্কোয়ার নাম্বার দিয়া আছে, এইটো স্কোয়ার নাম্বার, এইটো স্কোয়ার নাম্বার, আৰু এইখিনি মাইনাস টুৱাইস এ বি হ'ব। 121 বি স্কোয়ার মানে আমি লিখিব পাৰো 11 বি হোল স্কোয়ার লিখি দিব পাৰি। 11 বি হোল স্কোয়ার, 11 বি হোল স্কোয়ার, কারণ 11 স্কোয়ার 11 যদি দুটা আমি মাল্টিপ্লাই কৰো 11 11 যাৰ 121 এইটো পাম, আৰু এইটো বি স্কোয়ার প্লাস 16 c স্কোয়ার মানে আমি 4c হোল স্কোয়ার লিখিব পাৰো। 4c হোল স্কোয়ার লিখি দিব পাৰি, কারণ a স্কোয়ারটো 4 টো আছে, c টো আছে। 4 স্কোয়ার মানে 4 দুটা, 4 মাল্টিপ্লাই 4, 4 4 যা 16 c স্কোয়ার মাইনাস টুৱাইস ab, a ভ্যালু হ'ব 11b আৰু b ভ্যালু হ'ব 4c। এটা এইখিনি যদি তোমালোকে মাল্টিপ্লাই কৰি দিয়া এইটো পাবা, চাবা নেকি? 4 2 যাৰ 8, 8 11 যাৰ 88 bc। আমি কি লিখিব পাৰো এইটো? a স্কোয়ার মাইনাস টুৱাইস ab প্লাস b স্কোয়ার a মাইনাস b হোল স্কোয়ার লিখি দিব পাৰো। a ভ্যালু হ'ব তোমাৰ 11b আৰু b ভ্যালু হ'ব 4c। আমি লিখি দিম 11b মাইনাস 4c হোল স্কোয়ার। এটা এইটো মাল্টিপ্লাই হিচাপত এক্সপ্রেস কৰি দিয়া, এই দুটা আছে 11b মাইনাস 4c ইন্টু 11b মাইনাস 4c, এইটো হ'ব আমাৰ এনসার। লিখি লোৱা। এতিয়া মই নাম্বার 5 টো দিম, এটা মুছি দিও। নাম্বার 5 টো আহিব এইটো ফর্মুলাতে আহিব a স্কোয়ার মাইনাস b স্কোয়ার, a স্কোয়ার মাইনাস b স্কোয়ার। মই আগতে ফর্মুলাবিলাক লিখি দিছো তোমালোকক। a স্কোয়ার মাইনাস b স্কোয়ার মানে আমি লিখিব পাৰো a প্লাস b a মাইনাস b, a প্লাস b ইন্টু a মাইনাস b। এই ফর্মুলাটো এপ্লাই কৰিব পাৰিম, এইটো ফর্মুলা। এতিয়া 4 নাম্বার হ'ব তোমালোকৰ 5 টো। 4 নাম্বার 5 দেয়া আছে 9p স্কোয়ার মাইনাস 16q স্কোয়ার। 9p স্কোয়ার মানে কি লিখি দিব পাৰি? 3p হোল স্কোয়ার লিখিব পাৰি, আৰু 16q স্কোয়ার মানে 4q হোল স্কোয়ার লিখি দিব পাৰি। আমি 9p স্কোয়ার মানে লিখিম 3p হোল স্কোয়ার মাইনাস 16q স্কোয়ার মানে লিখিম 4q হোল স্কোয়ার। এইটো কি ফর্মুলাত পৰিছে? a স্কোয়ার মাইনাস b স্কোয়ার, এইটো ফর্মুলাত পৰি দিছে। a প্লাস b a মাইনাস b, a ভ্যালু হ'ব 28p, b ভ্যালু হ'ব 4q। আমি লিখিম 28p প্লাস 4q ইন্টু 28p মাইনাস 4q, এইটো হ'ব আমাৰ এনসার। a স্কোয়ার মাইনাস b স্কোয়ার ইজ ইকুয়াল a প্লাস b ইন্টু a মাইনাস b। এইবিলাক একদম জিভাৰ আগত থাকিব লাগে ফৰ্মুলাবিলাক। তোমালোকে সদায় ফৰ্মুলাবিলাক মুখস্থ কৰিবা, আৰু তোমালোকৰ পঢ়া টেবুল ৰিডিং টেবুলৰ আগত তোমালোকে পেষ্ট কৰি মাৰি দিবা ৱালত। নেক্সট 6 নাম্বাৰটো মই কৰিম, এইটো মুছি দিম। এইটো মুছি দিলো। 6 নাম্বাৰটো দিয়া আছে l প্লাস m হোল স্কোয়ার মাইনাস l মাইনাস m হোল স্কোয়ার। 6 নাম্বাৰটো দিছে l প্লাস m হোল স্কোয়ার মাইনাস l মাইনাস m হোল স্কোয়ার। চাবা l প্লাস m টো আমি a কৰি দিব পাৰো, এইটো a,
আৰু এল মাইনাছ এমটো আমি বি কৰি দিব পাৰোঁ। তেতিয়া এইটো এ স্কুৱেৰ মানে এল প্লাছ এম হোল স্কুৱেৰ আৰু এইটো বি স্কুৱেৰ এল মাইনাছ এম হোল স্কুৱেৰ। এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাটো কি আহিব? এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এ প্লাছ বি হোল এ মাইনাছ বি। এ মানে হ'ব এইখিনি আমি লিখিম এ প্লাছ বি এ মাইনাছ বি। এ ভেলু এল প্লাছ এম এ প্লাছ বি, বি ভেলু হ'ব এইটো এল মাইনাছ এম এ প্লাছ বি ইন্টু এ মাইনাছ বি এল প্লাছ এম মাইনাছ এল মাইনাছ এম। এল প্লাছ এম মানে আমি এ ধৰিছোঁ আৰু এল মাইনাছ এম মানে আমি বি ধৰিছোঁ। এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে এ প্লাছ বি এ মাইনাছ বি লিখিব পাৰে। এ মানে হ'ব এল প্লাছ এম প্লাছ বি মানে হ'ব এল মাইনাছ এম। এ প্লাছ বি আকৌ এ মাইনাছ বি এল প্লাছ এম মাইনাছ এল মাইনাছ এম এইখিনি। এতিয়া ব্ৰেকেট ৰিমুভ কৰি দিম। এল প্লাছ এম প্লাছে প্লাছে প্লাছ এল প্লাছে মাইনাছে মাইনাছ এম ব্ৰেকেট ক্ল'জ এইটো। চিমিলাৰলি এল প্লাছ এম যেতিয়া আমি ব্ৰেকেটটো অপেনিং কৰি দিম তেতিয়া এই মাইনাছ চিম্বল দি চিম্বলবিলাকক মাল্টিপ্লাই হ'ব। মাইনাছ প্লাছ মাইনাছ হ'ব, মাইনাছ মাইনাছ প্লাছ হৈ যাব। মাইনাছ প্লাছ মাইনাছ এল মাইনাছ মাইনাছ প্লাছ এম ব্ৰেকেট ক্ল'জ কৰি দিয়া। এতিয়া চাবা প্লাছ এম মাইনাছ এম কেন বি কাট প্লাছ এম মাইনাছ এম। চ' এল প্লাছ এল টুৱাইছ এল হৈ যাব। এল প্লাছ এল টুৱাইছ এল। ইয়াত একো চিম্বল নহয় মানে মাল্টিপ্লাই। ইয়াতো প্লাছ এল মাইনাছ এল উই কেন কাট প্লাছ এল মাইনাছ এল। এম প্লাছ এম টুৱাইছ এম টুৱাইছ এম। এতিয়া এইখিনি মাল্টিপ্লাই কৰি দিয়া। 2 আৰু 2 মাল্টিপ্লাই কৰি দিয়া 2 2 জাৰ 4 এল এম। আমি এইখিনিৰ পৰা এইখিনি পাওঁ লিখি লোৱা। এতিয়া নেক্সট কৰিম আমি স্প্লিট দ্য মিডিল টাৰ্মছ। মুছি দিছোঁ। এতিয়া স্প্লিট দ্য মিডিল টাৰ্মছ 7 নাম্বাৰ। আগৰকেইটা আমি ফৰ্মুলাত কৰিলোঁ, এতিয়া কিন্তু ফৰ্মুলাত নকৰোঁ। এতিয়া আমি স্প্লিট দ্য মিডিল টাৰ্মছ। মিডিল টাৰ্মছটো আমি স্প্লিট কৰি দিব লাগিব। এক্স স্কুৱেৰ মাইনাছ 13x মাইনাছ 30। এইটো কেনেকৈ কৰিব লাগে চাবা। এক্স স্কুৱেৰটো স্কুৱেৰ নাম্বাৰ হয় কিন্তু 30টো স্কুৱেৰ নাম্বাৰ নহয়। এতিয়া আমি এ স্কুৱেৰ স্কুৱেৰিং ফৰ্মুলাত আনিব নোৱাৰোঁ। এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ নতুবা এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰত আনিব নোৱাৰোঁ। তেতিয়াহ'লে আমি কি কৰিব লাগিব? এইটো ফাৰ্ষ্ট টাৰ্ম, এইটো ছেকেণ্ড টাৰ্মছ, এইটো থাৰ্ড টাৰ্মছ। ফাৰ্ষ্ট টাৰ্মত যিটো কোএফিচিয়েণ্ট থাকে সেইটো দি থাৰ্ড টাৰ্মছটোক মাল্টিপ্লাই কৰিব লাগে। ইয়াতে এক্স স্কুৱেৰ কোএফিচিয়েণ্ট 1 আছে। 1 দি আমি 30ক মাল্টিপ্লাই কৰিম। ফাৰ্ষ্ট টাৰ্মছ, ছেকেণ্ড টাৰ্মছ, থাৰ্ড টাৰ্মছ। আৰু টাৰ্মছবিলাক ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিব লাগিব। এক্স স্কুৱেৰ এক্স এণ্ড কনষ্টেণ্ট টাৰ্মছ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এনেকুৱা ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিব লাগিব। এইটো ফৰ্মত থাকিব লাগিব এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। এক্স স্কুৱেৰ থাকিব লাগিব, এক্স থাকিব লাগিব, তাৰপিছত কনষ্টেণ্ট নাম্বাৰটো থাকিব লাগিব। ইয়াত আছে নে নাই চোৱা। এক্স স্কুৱেৰ এক্স এণ্ড কনষ্টেণ্ট টাৰ্মছ আছে। ইয়াত আমি কি কৰিম? ফাৰ্ষ্ট টাৰ্মছটোৰ কোএফিচিয়েণ্টটো দি থাৰ্ড টাৰ্মছটোক মাল্টিপ্লাই কৰি দিয়া। ইয়াত 1 আছে, 1 দি 30ক মাল্টিপ্লাই কৰা। 1 মাল্টিপ্লাই 30 ইজুকেল 30 হ'ব। এই 30ৰ পৰা আমি দুটা নাম্বাৰ উলিয়াব লাগিব। প্ৰডাক্ট অফ টু নাম্বাৰ ইজ 30 হ'ব লাগিব
আৰু sum of two numbers is 13 হ'ব লাগিব so 30 prime factor ভাঙি দিব লাগিব 5 এদি ভাঙি দিয়া 5 2 জাৰ 10 এটা হৈ যাব 5 3 জাৰ 15 হ'ব multiply 2 15 2 জাৰ 30 হৈ যাব আৰু 15 ৰ পৰা 2 মাইনাস কৰিলে 13 হৈ যাব স্প্লিট দ্য মিডল টাৰ্মছত সদায় তোমালোকে দুটা পেয়াৰ্স পাবা এটা পেয়াৰ্সত নিমিলিলে আনটো পেয়াৰ্সত কৰি দিবা সাপোজ আগৰটো আছিল 10 মাল্টিপ্লাই 3 10 3 জাৰ 30 আৰু 10 প্লাস 3 ইকুয়াল 13 আছিল সেইটোত কিন্তু নিমিলে তেতিয়া আমি লগে লগে চেঞ্জ কৰি দি পেলাই 15 আৰু 2 কৰি দিলো 15 2 জাৰ 30 আৰু 15 ৰ পৰা 2 সাবট্ৰেক্ট কৰিলে 13 ইকুয়াল x স্কয়ার মাইনাস 15 minus 2 whole x minus 30 15 2 jar 30 আৰু 15 ৰ পৰা 2 সাবট্ৰেক্ট কৰিলে 13 হৈ যাব ইকুয়াল x স্কয়ার মাইনাস দিয়া মাল্টিপ্লাই কৰি দিয়া আৰু ব্ৰ্যাকেটটো ওপেনিং কৰি দিয়া মাইনাস প্লাস মাইনাস 15 x আছে মাইনাস 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 প্লাস x এ মাল্টিপ্লাই টুৱাইস x minus 30 এটা আমি দুটা কাৰন কমন লম ইয়াৰ পৰা আকৌ ইয়াৰ পৰা ইয়াত x দুটা আছে ইয়াত x এটা আছে সো এটা x কমন লব পাৰি এটা x কমন ললো ইয়াত দুটাৰ পৰা এটা x গল ইয়াত এটা x থাকে যাব x minus 15 থাকে যাব x তো গৈছে প্লাস প্লাস 2 আৰু 30 ৰ পৰা 2 কমন লব পাৰি 2 কমন ললো থাকি যাব x প্লাসে মাইনাসে মাইনাস 2 দি 30 ডিভাইড কৰা 2 15 জাৰ 30 এবাৰ চাবা মিলিছে না মিলা নাই x minus 15 মিলি গৈছে এটো কমন লোৱা x minus 15 আৰু ৰৈ গল x plus 2 এইটো হ'ব আমাৰ এনসার এইটো আমি স্প্লিট দা মিডল টার্মছত কৰি দিলো ফৰ্মুলাত নোৱাৰি মানে মিডল টার্মছক স্প্লিটিং কৰি দিব লাগে ভাঙি দিব লাগে এইটোৱে এখানে লিখিলো তাৰ পিছত মোৰ আজি ভিডিওটো কমপ্লিট কৰি দিম ইয়াৰ পিছত তোমালোকৰ ৰিভিজনৰ মাত্ৰ তিনিটা অংক থাকিব তাৰ পিছত মই চেপ্টাৰ 1 লৈকে যাম এখানে লিখিলো তাৰ পিছত মই মুছি দিম আগতে মই দুটা ট্ৰায়াঙ্গেলছ কি কাৰণত কংগ্ৰুৱেন্ট হয় দি দিছো এটা হল তোমাৰ সাইড এংগল সাইড 2 নম্বৰ এংগল সাইড এংগল 3 নম্বৰ সাইড 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 4 নম্বৰ এংগল সাইড 5 নম্বৰ রাইট হাইপোটেনাস সাইড এটো ৰিভিজন 5 টোত লাগিব মই মুছি দিম এতিয়া এটো মুছি দিলো if any problem please write in comment your doubt I will মই মানে ক্লিয়াৰ কৰি দিম তোমালোকৰ ডাউট কিবা যদি প্ৰবলেম পোৱা কমেন্টত লিখিবা আৰু মই বেছি ভালকৈ তোমালোকক বুজি পাত অৰিহণা যোগাম আজি ভিডিওটো মই ইয়াতে শেষ কৰিলো বাই বাই মাই ডিয়াৰ ষ্টুডেণ্টছ থ্যাংক ইউ